নমস্কাৰ ডি ৫৫৫০টা পোষ্টৰ ক্ষেত্ৰত সকলোৱে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টৰ আশা কৰি আছিল আৰু বহুতে ফাইনেল মেৰিট লিষ্টৰ অপেক্ষা কৰি আছিল য'ত উইথড্ৰলৰ কামখিনি চলি আছিল অভাৰলেপিং যাতে নহয় হেতুৰ কাৰণে সকলোৱে মাথা মাৰি আছিল কেণ্ডিডেট সকলে তেওঁলোকে বিচাৰি আছিল যে যিমান সোনকালে হওক যাতে এপইণ্টমেণ্টখিনি হৈ যায় আৰু চাকৰিটো তেওঁলোকে পাই যায় কিন্তু ইয়াৰ মাজতে আহি গৈছে এখন কেছৰ বেপাৰ গুৱাহাটী হাই কোৰ্টত ৰূপম ৰয় আৰু 97 আদাৰ্ছে এখন কেছৰ কাৰণে ফাইল কৰিছে আৰু এতিয়া কেছৰ যে ষ্টেজ অফ কেছৰ ফৰ ফ্ৰেছ এডমিশ্যন উইথ ষ্টেৰ কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে মানে যি অনগোয়িং প্ৰচেছটো চলি আছে তেওঁলোকে অবজেকশ্যন পাইছে হেতুৰ কাৰণে তেওঁলোকে এখন ষ্টেৰ কাৰণে যাতে ষ্টে হয় আৰু লগতে তেওঁলোকৰ যি ডিমান্ড আছে হেতু যাতে পূৰণ হয় সেই সময়ৰ কাৰণে তেওঁলোকে হাই কোৰ্টত এখন কেছৰ কাৰণে আবেদন কৰি আছে আৰু আবেদনৰ কাৰণে যি ফাইলিং নম্বৰ আৰু ফাইলিং ডেট আপোনালোকে ইয়াত চাব পাৰে আৰু CNR নম্বৰখিনি চাব পাৰে যে কেছৰ কাৰণে তেওঁলোকে কেটেগৰি চুজ কৰিছে হেতু হ'ল ৰিট এপিলছ আণ্ডাৰ দ্য গুৱাহাটী হাই কোৰ্ট ৰুলছ 204 গুৱাহাটী হাই কোৰ্টৰ যে ৰুল নম্বৰ 204 চেপ্টাৰ 6ৰ ৰুল মতে যদি সুপ্ৰিম কোৰ্টৰ পৰা কোনো ধৰণৰ এপিল আহিছে পিটিশনাৰে কৰিছে তেতিয়াহ'লে ৰেজিষ্ট্ৰাৰৰ এটো ৰেসপন্সিবল যে হেতু এক্সামিন কৰা মানে যিখন NISৰ কেছৰ এগেইনষ্টে তেওঁলোকে কৰিব বিচাৰিছে এটো এক্সামিন কৰিব লাগিব ৰেজিষ্ট্ৰাৰে এতিয়া কথাটো হ'ল যে আবেদনখন যে পৰীক্ষা কৰিব হেতু ৰেজিষ্ট্ৰাৰে প্ৰথমে যে আবেদনখন পাইছে আৰু স্টাম্প ৰিপৰ্টাৰৰ পৰা যিখন প্ৰতিবেদন পাব সেইখন প্ৰথমতে পৰ্যালোচনা কৰিব আৰু যদি হেখনো যদি কিবা ধৰণৰ যদি সংশোধন কৰা থাকে হেতুৰ কাৰণে এখন সময়সীমা বান্ধি দিব আৰু এই সময়সীমাৰ ভিতৰত যদি সকলো বস্তু ঠিক থাকে তেতিয়াহ'লে ৰেজিষ্ট্ৰাৰে কি কৰিব এখন নোটিছ জাৰি কৰিব অপজিশন পাৰ্টিৰ কাৰণে মানে ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে এখন নোটিছ জাৰি কৰিব আৰু শোকজ জাৰি কৰিব যে কিহৰ কাৰণে যিসকল পিটিশনাৰে ইয়াতে কেছ কৰিব বিচাৰিছে তেওঁলোকৰ যি ডিমান্ড আছে হেতু পূৰণ কৰা হোৱা নাই হেতু শোকজ তেওঁলোকে শো কৰিব লাগিব সুপ্ৰিম কোৰ্টে যি ৰায়দান কৰিছিলে যে NISৰ যে 18 মান্থৰ যে DLED আছিল সেই DLEDৰ প্ৰগ্ৰামটো আছিল ইন সাৰ্ভিস টিচাৰসকলৰ কাৰণে এতিয়া যদি কোনো এজন ইন সাৰ্ভিস যদি টিচাৰে 2017 10 আগষ্টৰ আগত যদি এমপ্লয়েড আছিল আৰু 18 মান্থৰ যে DLED আছিল হেতু 2019ৰ মাৰ্চত যদি কমপ্লিট কৰিছিল তেতিয়াহ'লে তেওঁ প্ৰমোশন আৰু নতুন এপইণ্টমেণ্টৰ কাৰণে তেওঁ সিলেকশন পাব কিন্তু যদি 2017ৰ পিছত যদি এমপ্লয়েড হয় কিন্তু তেওঁলোকে কিন্তু হেখন যে ইন সাৰ্ভিস টিচাৰৰ কাৰণে যেটো আছে হেতু কিন্তু NISৰ পৰা 18 মান্থৰ DLED হেতু নাপাব তো তেওঁলোকৰ নতুন কেণ্ডিডেটৰ ক্ষেত্ৰত কিন্তু 2 বছৰই লাগিব তো এটো আছিল সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট যেতিয়া কেছটো গুৱাহাটী হাই কোৰ্টৰ ওচৰত আহি যায় তেতিয়া গুৱাহাটী হাই কোৰ্টে ইয়াৰ লগত যে মানে NIS যে DLED কৰিছিল 18 মান্থৰ এপইণ্টমেণ্টৰ কাৰণেতো কিবা লিগেল যে কামখিনি আছে হেতু যাতে কমপ্লিট হয় হেতুৰ কাৰণে আৰু লগতে এটা দুটা ৰুল তেওঁলোকে ৰিকোয়াৰমেন্ট এডিশন কৰিছে আৰু এটো আছিল যে ইউডাইছৰ যে ৰেজিষ্ট্ৰেচনখন মানে 2017ৰ আগতে যে আপোনালোকে ইন সাৰ্ভিসত আছিল হেতু প্ৰমাণ কৰাৰ কাৰণে কেনেকৈ প্ৰমাণ কৰিব ইউডাইছৰ যে ৰেজিষ্ট্ৰেচন আছে হেতু শো কৰিব লাগিব আৰু সাৰ্ভিস ৰেকৰ্ড আছিল হেতু ভেৰিফিকেশন পাৰপাসৰ কাৰণে তেওঁলোকৰ দিয়াৰ কাৰণে আছিল এতিয়া কথাটো হ'ল যে 5550টা পোষ্টৰ যে 2023ৰ পৰা যে এপ্লাই আৰম্ভ হৈছে ইয়াৰ পিছত ভেৰিফিকেশনৰ সময় ফাৰ্স্ট যেতিয়া ভেৰিফিকেশন হ'ল ফাৰ্স্ট লিষ্টৰ তেতিয়া পিছত এখন কেছ হ'ল এই কেছৰ সময়ছোৱাত তেওঁলোকে যিখন ড্ৰাফট প্ৰিপেয়াৰ কৰিছিল এখন গুৱাহাটী হাই কোৰ্টৰ পৰা এখন লাষ্টত এটো জনোৱা হৈছে যে এই ড্ৰাফটখন পুৰলি ড্ৰাফটেড আছিল আৰু লেকড ইন্ডিভিজুৱেল এভাৰমেন্টছ আছিল তো হুইচ কজ ডিলে ইন দ্য লাৰ্জ স্কেল পাব্লিক ৰিক্ৰুইটমেণ্ট প্ৰচেছ তো হেতু ক্ষেত্ৰত তেওঁলোকক পিটিশনাৰ যি কেজন আছিল তেওঁলোকক কি কৰা হৈছিল কোৰ্টে ইম্পোজ কৰিছিল এখন ফাইন আৰু সেইখন ফাইন আছিল 10,000 रुपीस এতিয়া কথাটো হ'ল যে তেওঁলোকে আকু কেছৰ কাৰণে
তেওঁলোকে যে কি প্ৰব্লেম আছে সেইটো দি পেলাই এতিয়ালৈকে অহা নাই কি তেওঁলোকে ইস্যু এৰাইজ কৰিছে আৰু এইখন একচেপ্ট হয় নে নাই সেইটো এতিয়ালৈকে আমাৰ হাতত আহি পোৱা নাই যেতিয়া আহি পাব ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাই দিম তো এতিয়া মেইন কথা হ'ল যে এতিয়ালৈকে এইখন কেছ পেণ্ডিং হৈ আছে আৰু এই কেছৰ যে আগৰ যি প্ৰচেছখিনি আছিল সেইখিনি আপোনালোকে গম পালে এতিয়া নিউ যিখিনি ইনফৰমেশ্যন আহিব সেইখিনি আপোনালোকক আমি জনাই দিম আপোনালোকৰ ওচৰত যদি কোনোবা ধৰণৰ যদি ইনফৰমেশ্যন আছে তেতিয়াহ'লে আমাক নিশ্চয় কমেণ্টত জনাব 5550টা পোষ্ট আৰু 4500 যি পোষ্টৰ LP UP ৰিক্ৰুইটমেণ্টৰ প্ৰচেছ আছিল এতিয়া যদি এইখন কেছৰ যদি একচেপ্ট হৈ যায় এপ্ৰুভ হৈ যায় তেতিয়াহ'লে কি হ'ব প্ৰচেছখিনি ডিলে হৈ যাব আৰু কিমান ডিলে হয় এইটো কেছৰ ওপৰত ডিপেণ্ড কৰিব আৰু ৰায়দানৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া কথাটো হ'ল যে এইটো এংগেল এটা আছে আৰু এটা এংগেল তেনেকুৱা হ'ব পাৰে কেণ্ডিডেট আছে সেইকেইটা যদি কেছৰ কেইজনক যদি বেলেগকৈ ৰখা হয় বা পোষ্টকেইটা যদি বেলেগকৈ ৰাখি দিয়া হয় আৰু বাকী যিসকল আছে নিযুক্তিৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকক যদি দি দিয়ে তেতিয়াহ'লে এইখন এটা এংগেল থাকিব পাৰে কাৰণ আগতেও তেনেকুৱা হৈছে তেতিয়াহ'লে কি হ'ব যে 5550টা পোষ্টৰ ৰিক্ৰুইটমেণ্টসমূহ নৱেম্বৰ মাহতে দিব পাৰিব আৰু ইয়াৰ পিছতেই আৰম্ভ কৰিব পাৰিব 4500 পোষ্টৰ যি প্ৰচেছখিনি এতিয়া যদি এই 5550টা পোষ্টৰ কামখিনি যদি নহয় তেতিয়াহ'লে 4500 পোষ্টৰ কামখিনি আৰম্ভ কৰিব নোৱাৰিব তো সেইটো এটা ডাঙৰ চিন্তা আহি যাব কিন্তু এতিয়ালৈকে লাষ্ট যি কেছৰ ৰায়দান হৈছিল NISৰ ফালৰ পৰা কেছ কৰিছিলে সেইখনৰ ৰায়দান কিন্তু তেওঁলোকৰ অপজিটহে আহি গৈছিলে আৰু তেওঁলোকৰ ফাইনো ইম্প'জ হৈ গৈছে তো এইটো ক্ষেত্ৰত চাব গ'লে যে আমি এইটোও চিন্তা আহি যায় যে তেওঁলোকৰ কেছটো চাগে এপ্ৰুভেই নহ'ব আৰু এপ্ৰুভ যদি নহয় তেতিয়াহ'লে ভাল খবৰ যে ৰিজাল্ট কিবা এটা আহি যাব আৰু নৱেম্বৰ মাহতে আমি পাই যাম এপইণ্টমেণ্ট লেটাৰ আৰু ইয়াৰ আগতে ছেকেণ্ড প্ৰভিজন যদি মেৰিট লিষ্ট দিয়ে তেতিয়াহ'লে যিসমূহ আশাসমূহ আছে সেইখিনি দূৰ হৈ যাব আপোনালোকৰ যদি কিবা যদি কোৱাৰী আছে নিশ্চয় কমেণ্টত জনাব আৰু আপোনালোকৰ ওচৰত যদি কিবা তথ্য আছে সেইখিনিও আমাক কমেণ্টত জনাব ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ লগ পাম নেক্সট এটা ভিডিঅ'ত